চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰৰ মানৱীয়তাবোধ চলন্ত ৰেলতেই প্ৰসৱ কৰোৱালে এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱন ৰক্ষা কৰিলে মাতৃ আৰু নৱজাতকৰ চিকিৎসকক সকলোৱে ভগৱান জ্ঞান কৰে ভগৱানৰ অন্য এটা ৰূপ বুলিয়েই মানি লোৱা হয় এজন চিকিৎসকক আৰু তাৰ অনন্য উদাহৰণ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসা বিজ্ঞানৰ চূড়ান্ত পাঠ্যক্ৰমৰ এইজন চিকিৎসক ছাত্ৰ নাম আখিৰুজ জামান আহমেদ ঘৰ ধুবুৰীত কেইদিনমান পূৰ্বে গুৱাহাটীৰ পৰা নিশা ৰেলৰ জেনেৰেল ডবাত ধুবুৰীৰ ঘৰলৈ বুলি যাত্ৰা কৰিছিল আখিৰুজ যাত্ৰীৰ ভিৰৰ মাজত হঠাৎ আখিৰুজে শুনিছিল এগৰাকী প্ৰসূতিৰ আৰ্তনাদ চলন্ত ৰেলত প্ৰসৱ বেদনাত চটফটাই থকা পত্নীক লৈ বিবুধিত পৰিছিল স্বামী কিন্তু সেই সময়ত পৰিয়ালটোৰ কাষত ভগৱান হৈ থিয় দিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আখিৰুজ জামান আহমেদ অসহায় পৰিয়ালটোক নিজৰ চিনাকি দি চলন্ত ৰেলতেই গৰ্ভৱতী প্ৰসূতি সহযাত্ৰীক সফল প্ৰসৱ কৰোৱালে চিকিৎসা বিজ্ঞানৰ ছাত্ৰগৰাকীয়ে 3:30 AM ৰাতিপুৱা মানে জাৰ্কিঙৰ ফলত মানে চাগে লেবৰ পেইন উঠিছিলে প্ৰথমতে গম পোৱা যোৱা নাছিলে তাৰপিছত মাইকীজনে তাৰ হাজবেণ্ডক কৈছিলে তেনেকুৱা তাৰপিছত মই নিজৰ পৰিচয় দিছিলোঁ যে মই ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হওঁ গুৱাহাটী মেডিকেল কলেজত মানে MBBS কৰি আছোঁ মই ক'লোঁ মানে চবকে ক'লোঁ যে আমি মতা মানুহবিলাক বেলেগ এখন ডাব্বাত যাবলৈ কৈছিলোঁ তাৰপিছত আৰু সিহঁতে আনা মানে পৰিধান কৰা কাপোৰবিলাক সেইবিলাক আৰু বেডশ্বীট কম্বল তেনেকুৱা আছিলে আৰু এটা ডাব্বাত মানে বন্ধ কোঠাৰ নিচিনাকৈ বনাই আমি তিনিজন মহিলা আছিলে আৰু তাৰ হাজবেণ্ডৰ পৰা পাৰ্মিশ্যন লৈছোঁ যে এনেকুৱা অৱস্থাত আমি এপ্ৰ'চ কৰিব লাগিব নহ'লে বাচ্চাটোৰ মাকৰ অৱস্থা বহুত বেয়া আছিলে নিজৰ ব্যৱহাৰিক আৰু কাৰিকৰী জ্ঞানেৰে মাত্ৰ 15 মিনিট সময়তেই চলন্ত ৰেলত প্ৰসূতিগৰাকীক প্ৰসৱ কৰোৱালে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আখিৰুজ জামান আহমেদে টাইমটো কিমান 1 ঘণ্টা 2 ঘণ্টা তেনেকুৱা ইমান টাইম লগা নাছিলে 15 মিনিট উইদিন 15 মিনিট বাচ্চা ডেলিভাৰী হৈছিলে বেবিটো ঠিকে আছিল বাচ্চা হোৱাৰ পিছত কান্দিছিলে আৰু কান্দিলে মানে আমি গম পাওঁ যে শ্বাস প্ৰশ্বাসটো ভালকৈ চলি আছে আৰু হেল্ডি আছে বেবিটো আৰু তাৰপিছত বাকী প্ৰক্ৰিয়াখিনি যেনেকৈ কোৱাৰ্ড ক্লেম্পিং এইবিলাকৰ কাৰণে মই সিহঁতৰ কাপোৰ আছিলে পৰিষ্কাৰ কাপোৰ আছিলে এইবিলাক সৰুকৈ কাটি গাঁঠি লগাইছিলোঁ কৰ্ডত তাৰপিছত এই চিজাৰেদি আৰু কাটি কিনে বাচ্চাটোক ভালকৈ পৰিষ্কাৰ কৰি মাকত ব্ৰেষ্ট ফিডিঙত লগাই দিছিলোঁ অভিজ্ঞতা হ'ল কিন্তু ৰিস্কো আছিলে কিন্তু কামটো কৰি মানে ভাল লাগিছে আৰু মানে আখিৰুজৰ বন্ধু ছাত্ৰয়ো ক'লে এয়া গৌৰৱৰ বিষয় আখিৰুজ ধন্যবাদৰ পাত্ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে বা চিকিৎসক হিচাপে আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যই হ'ল মানুহক সহায় কৰা ইমান ডাঙৰ এটা কাম তাতে নিজৰ উপস্থিত বুদ্ধি আৰু ব্যৱহাৰিক জ্ঞানখিনি ব্যৱহাৰ কৰি গোটেইখিনি সহায় কৰিলে মানুহজনীক সেইটো সঁচাকৈ আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু তেওঁ ধন্যবাদৰ পাত্ৰ আখিৰুজৰ মহানুভৱতাক আমিও জনালোঁ চেলিউট বিকাশ শৰ্মা নিউজ লাইভ গুৱাহাটী